हेलो ভিউৱাৰ্ছ কি খবৰ পুনৰ মোৰ অন্যটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই আপোনালোকৰ মাজলৈ অলপ বেলেগ ধৰণৰ ৰেচিপি এটা লৈ আহিছো আহকচোন মই কিনো বনাব লৈছো তাকে চাম আজি মোৰ ৰেচিপিত আছে ৰঙালাও আলু আৰু চিজ মই কেনেদৰেনো বনাব লৈছো তাকে চাম আহক या প্ৰথমতে মই ৰঙালাওবোৰ এনেদৰে পিছি লৈছো পিহনাত দিছো আপোনালোকে ভিডিঅটো শেষলৈকে চাই যাব এনেদৰে এটা বাচনত মই ৰঙালাওবোৰ দি লম সকলোবোৰ মিশ্ৰণ মই বাচনটোতে কৰিম তাতে দিছো মই বইল আলু প্ৰথমতে মই আলুবোৰ এনেদৰে বইল কৰি ৰাখিছিলো তাতে দিছো বেচন ইয়াৰ লগতে নিমখ দিছো সোৱাদ অনুসৰি দিব ইয়াৰ লগতে মই গৰম মছলা দিছো আপোনালোকে বেলেগ কিবা মছলা খাই ভাল পালে দিব পাৰে এতিয়া এনেদৰে মই সকলোবোৰ ভালদৰে মিলাই লম শেষত আৰু অলপ বেচন দি দিছো আচ্ছা এনেদৰে ভালকৈ মঠি যাতে পিঠাৰ দৰে মানে চেপটো দিব পাৰি এনেধৰণে মঠি ল'ব লাগে এতিয়া আনফালে মই চিজ কাটি লৈছো চিজৰ মই এনেদৰে সৰু সৰু টুকুৰা কৰি লৈছো या हाथ लगी ना जाबर कारणे मैं हाथते तेल अलप दी लैसु लड़ा टिफिन दिबर कारणे तेनेই सहज হয় खाबले बहुतेই टेस्टी হৈছিল আপোনালোকে ট্ৰাই কৰি চাব এনেদৰে সব চিজবোৰ মই ভিতৰত ভৰাই দিছো এতিয়া এনেদৰে মই গৰম তেলত দি দিম জুইটো কমত দিব কম কৰি ৰাখিব এতিয়া লাহে লাহে এনেদৰে ব্ৰাউন কালাৰ হ'বলৈ দিব খুব কম সময়ৰ ভিতৰতে হয় ইমান সময় দৰকাৰ নাই আচ্ছা হৈছে ইয়ানফালে সম্পূৰ্ণ ৰেডি হৈ গ'ল ইয়াৰ লগতে মই কেটছৰ পেৰি পেৰি অলপমান ওপৰতে এনেদৰে দি দিছো এতিয়া আপোনালোকক মই এনেদৰে ভাঙি দেখাইছো চক খুব সুন্দৰকৈ সিজি গৈছে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পাই জনাব লগতে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ আহি মোৰ অন্য এটা ৰেচিপি লৈ আজিলৈ আহিছো বাই বাই